ভাল বেয়া, মই ভাল বেয়া, মইতো ময়ে ন, মইতো মানুহ, মই মতা মানুহ, কোনোবা ফিমেল, ভাল বেয়া, ফিমেল ইজ ফিমেল, তাত ভাল আৰু বেয়া বুলি নাই। আমি কিয় ভাল আৰু বেয়াকে চাওঁ? আমি ডাইৰেক্ট কিয় নহয়, ইমান কমপ্লিকেটেড কেটেগৰী কৰি আমি চাওঁ যে, আমাৰ দৃষ্টিভংগী তেনেকুৱা যে, আমাৰ নজৰিয়া চবটো ভাল। গছ এজোপা ভাল আৰু বেয়া কিবা ডিফাৰেঞ্চিয়েশ্যন আছে জানো? নাই ন। তো গছ এজোপা যদি ভাল আৰু বেয়া ডিফাৰেঞ্চিয়েশ্যন নাই, মানুহ বা জীৱ জন্তুৰ কিয় ভাল বেয়া ডিফাৰেঞ্চিয়েশ্যন থাকে? ভাল গৰু বেয়া গৰু, ভাল গাহৰি বেয়া গাহৰি, ভাল কুকুৰ বেয়া কুকুৰ, ভাল মানুহ বেয়া মানুহ, ধনী মানুহ গৰীব মানুহ। এবাৰ ট্ৰাই কৰি চাব লাগে যে মানুহ তাত ধনী গৰীব ভাল বেয়া, দেখিবলৈ ভাল দেখিবলৈ বেয়া, একো ডিফাৰেঞ্চিয়েট নকৰাকৈ যেতিয়া আমি চাবলৈ ইচ্ছা কৰিম বা চাবলৈ ধৰিম, তেতিয়া মাইণ্ডছেটটো অলপ বেলেগ ধৰণৰ হৈ যায়। কাৰণ ফিজিকেলিটিত নাহে বস্তুটো। ধনী গৰীব কি? ৱেল্থ। কাৰোবাৰ ওচৰত ৱেল্থ আছে, কাৰোবাৰ ওচৰত ৱেল্থ নাই। দেখাত ধুনীয়া নহয়, তাৰমানে কোনোবাৰ নজৰত দেখিবলৈ ধুনীয়া, কোনোবা নহয়। ভাল বেয়া, কাৰোবাৰ কথা কোৱা, কাৰোবাৰ মানুহক হেণ্ডেল কৰা ধৰণটো বেলেগ, কাৰোবাৰ বেলেগ, কিন্তু একো ডিফাৰেঞ্চিয়েশ্যন নোহোৱাকৈ যেতিয়া আমি চাবলৈ ইচ্ছা কৰিম বা চাবলৈ ধৰিম, তেতিয়া মাইণ্ডছেটটো টোটেলি বেলেগ হৈ যায়। আপুনি ট্ৰাই কৰি চাব পাৰে দেই।